হ্যালো এভরিওয়ান, আশা কৰো আপোনালোকে ভালে আছে। ইন্ডিয়ান নাগৰিক হিচাপে আমি ক'ব পাৰিমনে ইণ্ডিয়ান নেশ্যনেল কেলেণ্ডাৰ শেখা কেলেণ্ডাৰ হিচাপে কোনটো মাহ চলি আছে আৰু কোনটো তাৰিখ আজি? আমি এজন ইণ্ডিয়ান নাগৰিক হিচাপে মোৰ এটা বিশ্বাস 99.9% ইয়ংষ্টাৰে আজিকালি ক'ব নোৱাৰে। মুছলমান হিচাপে মুছলমানৰ ঘৰত জন্মগ্ৰহণ কৰি আমি মুছলমান যুৱক যুৱতীসকলে ক'ব পাৰিমনে যে মুছলিম কেলেণ্ডাৰ হিজৰি কেলেণ্ডাৰ হিচাপে কোনটো মাহ? ৰজব মাহ, শ্ৰাবণ মাহ বা ৰমজান মাহ বা জিলহজ্জা না জিলকাদা মাহ? মোৰ এটা বিশ্বাস আমাৰ 99 মুছলিম নিউ জেনাৰেশ্যনে ক'ব নোৱাৰিব যে মুছলমান হিজৰি কেলেণ্ডাৰ কেতিয়া ষ্টাৰ্ট হৈছিল আৰু বৰ্তমান কোনটো মাহ চলি আছে। দুৰ্ভাগ্য, মুছলমান ঘৰত জন্মগ্ৰহণ কৰি মুছলিম কেলেণ্ডাৰৰ বিষয়ে আমি জ্ঞান নাৰাখো, কিন্তু জানুৱাৰী মাহৰ বিষয়ে আমি জ্ঞান ৰাখো। অসমৰ এজন বাসিন্দা হিচাপে ৰেচিডেণ্ট হিচাপে আমি ক'ব পাৰিমনে অসমীয়া পঞ্জিকা হিচাপে কোনটো মাহ চলি আছে আৰু কোনটো তাৰিখ আজি? মোৰ এটা বিশ্বাস আজিকালি নিউ জেনাৰেশ্যনে নাজানে, ক'ব নোৱাৰিব, কিন্তু নিজকে অসমীয়া বুলি দাবী কৰো। বিশ্বাস গুগল বাবাৰ হেল্প নোহোৱাকৈ কোনেও ক'ব নোৱাৰে হিজৰি মাহ কোনটো মাহ চলি আছে। অৰ্থাৎ 99.9% মুছলিম নিউ জেনাৰেশ্যনে ক'ব নোৱাৰে, বা আমাৰ ভাৰতৰ নাগৰিক হিচাপে আমি আপোনাৰ ইণ্ডিয়ান নেশ্যনেল কেলেণ্ডাৰ হিচাপে কোনটো মাহ চলি আছে ক'ব নোৱাৰিম, বা আমি গুগলৰ হেল্প গুগল বাবাৰ চাপোৰ্ট নোহোৱাকৈ কৰমৰ হেল্প নোহোৱাকৈ আমি ক'ব নোৱাৰিম আমি পাঞ্চাংগাৰ অৰ্থাৎ হিন্দু ৰিলিজন কেলেণ্ডাৰ যে কোনটো মাহ চলি আছে। কিন্তু আমি খুব ভাল পাওঁ, নিজৰ জাতিক বহুত মায়া কৰো, অসমীয়া পঞ্জিকা মাহৰ নামটো ক'ব নোৱাৰিলো, দুৰ্ভাগ্য। আপোনালোকে শুনি অবাক হ'ব জানুৱাৰী মাহ কেনেকৈ ষ্টাৰ্ট হ'ল বা জানুৱাৰী নামটো কৰ পৰা আহিলে। আপোনালোকে জানে ৰোমান এম্পায়াৰৰ বিষয়ে কোনে নাজানে? বাইজেণ্টাইন এম্পায়াৰ, ইষ্টাৰ্ণ এম্পায়াৰ, ৱেষ্টাৰ্ণ এম্পায়াৰ, ৰোমান এম্পায়াৰৰ পৰা বিশ্বতেই ৰুল কৰিছিল। সেই ৰোমান গড আছিল এজন জেনাছ, সেই জেনাছৰ পৰাই সৃষ্টি হৈছিল জানুৱাৰী মাহ। তাৰপিছত জুলিয়াছ চিজাৰে আপোনাৰ এই জানুৱাৰী মাহ নাম ৰাখি বা জানুৱাৰী হিচাপে প্ৰথম মাহ হিচাপে সিহঁতে ডিক্লেয়াৰ কৰিছিল, আৰু জানুৱাৰী সিহঁতে ফলো কৰিছিল। এই ৰিফ্লেক্ট কৰে যে এইটো পাষ্ট আৰু ফিউচাৰত কি কৰে, পাষ্ট আৰু ভৱিষ্যতত ৰিফ্লেক্ট কৰে, যাৰ কাৰণে জানুৱাৰী জেনাছ ৰোমান গডৰ পৰা জানুৱাৰী আহিছে। কিন্তু কালক্ৰমত জুলিয়াছ চিজাৰে এইটো ডিক্লেয়াৰ কৰি দিছিলে, কিন্তু বৰ্তমান যিটো আমি ইংলিছ কেলেণ্ডাৰ ব্যৱহাৰ কৰো সেইটো কয় গ্ৰেগৰিয়ান কেলেণ্ডাৰ বুলি। নিজৰ কালচাৰ যদি আমি প্ৰটেক্ট নকৰো কোনে প্ৰটেক্ট কৰিব? নিজৰ আইডেন্টিটি যদি নিজে ৰক্ষা নকৰো কোনে ৰক্ষা কৰিব? আজি ব্ৰিটিছসকলে, স্কটিছসকলে, আইৰিছসকলে পুৰা দুনিয়াতে সিহঁতে ফ্লৰাইজ কৰিলে নিজৰ কেলেণ্ডাৰ, কিন্তু আমি নিজৰ কেলেণ্ডাৰ বিষয়ে আমি নিজে জ্ঞানেই নাৰাখো, নাজানো। মই আশা কৰিছো আমি সকলোৱে ইংলিছ যিটো ইয়াৰ বা ইংলিছ নিউ ইয়াৰ এনেকৈ আমি পালন কৰো, অবজাৰ্ভ কৰো। এইবোৰ বাদ দি নিজৰ অসমীয়া পঞ্জিকা, হিজৰি কেলেণ্ডাৰ বা ইণ্ডিয়ান নেশ্যনেল শেখা কেলেণ্ডাৰ আমি ব্যৱহাৰ কৰিব লাগে, ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে। সেইকাৰণে নিজৰ আইডেন্টিটি, নিজৰ কালচাৰ নিজে প্ৰটেক্ট কৰিব লাগিব। এতিয়া মোৰ কথা মই ব্যক্ত কৰিলো, বাকীখিনি আপুনি কি ভাবে? দিছ ইজ অনলি মাই অপিনিয়ন। So now the ball is in your court now. Thank you very much.